লখিমপুৰ ডিষ্ট্ৰিক্টত মাজে সময়ে পেপাৰ পত্ৰ ওলাই আছে যে ই ৰিক্সাৰ দৌৰাত্মত মানে টাউন এৰিয়াত বহুতো যান জঁটৰ সৃষ্টি হৈছে বুলি ৰাইজে কৈছে আৰু পেপাৰ পত্ৰ পাইছোঁ। সেই গতিকে আমি সন্মতি ৰাখি আমাৰ যিহেতু এটা আমাৰ কৰ্তব্য, আমি এনফৰ্চমেণ্টৰ লগত ষ্টাফে আজি যোৱা 2 দিনৰ আগতেও আমাৰ লালুকত নেশ্যনেল হাইৱে যি ৰিক্সা চলিছিলে তাতো আমাৰ নেশ্যনেল হাইৱে ৰিক্সা চলা মানা আছে, সেই তাতো আমাৰ ফাইন কাটিছে আৰু লালুক আমাৰ থানাত এই ৰিক্সা চিজ কৰিছে। আজিও 9খন ৰিক্সা আমাৰ আজি অফিচ কেম্পাছত উইথাউট ৰেজিষ্ট্ৰেশ্যন ৰাস্তাত সিহঁতে গাড়ী চলাই আছিলে, যিহেতু উইথাউট ৰেজিষ্ট্ৰেশ্যন এখন গাড়ী চলাব নোৱাৰে ৰাস্তাত, সেই গতিকে এই অফেন্সৰ কাৰণে আমাৰ আজি 9খন ই ৰিক্সা আমাৰ চিজ কৰা হৈছে। আৰু ঠিক সেইদৰে আমাৰ এতিয়া কণ্টিনিউৱাছলি ৰিক্সা অভিযান আমাৰ চলি থাকিব। অকল ৰিক্সা বুলিয়ে নহয়, যিকোনো অভিযান যিবিলাক গাড়ী কাগজ পত্ৰ নোহোৱাকৈ থাকিব, যিয়ে হওক সৰু হওক ডাঙৰ হওক গাড়ী, সকলো গাড়ীয়ে আমাৰ কাৰণে আমাৰ এনফৰ্চমেণ্ট ষ্টাফে সদায় ডিউটি কৰি আছে আৰু কৰি থাকিব। সেইকাৰণে মই আজি 9খন ই ৰিক্সা যিহেতু ভৰ্তি কৰি 9খন ৰিক্সা আমি আকৌ কৰিম, একেলগে জেগাও নাথাকে, সুবিধা নাথাকে। সেইখিনি সময়ত যিহেতু তেওঁলোকে গম পাব যে ৰাস্তাত উইথাউট ৰেজিষ্ট্ৰেশ্যন ই ৰিক্সা চলাব নালাগে, সেই গতিকে আজি আমি ই ৰিক্সা চলাইছোঁ আৰু কণ্টিনিউৱাছলি আমাৰ এই অভিযান চলি থাকিব।